নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম সমৰ্থ পৰ্টেলৰ এডমিশ্যনক লৈ। আজি ফাৰ্ষ্ট মেৰিট লিষ্ট ডিক্লেয়াৰ কৰিছে বা পাব্লিছ কৰিছে। আপোনালোকে এতিয়া আপোনালোকৰ এডমিশ্যন অফাৰ একচেপ্ট কৰিব লাগিব বা আপোনালোকৰ এডমিশ্যনৰ কাৰণে আপোনালোকে যাব লাগিব। আপোনালোকে যদি এতিয়ালৈকে আপোনালোকৰ মেৰিট লিষ্ট চোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ মেৰিট লিষ্ট চাব তাৰ ভিডিঅ' মই বনাই থৈছোঁ, আপোনালোকে চাই ল'ব। আৰু যদি আপোনালোকে মেৰিট লিষ্ট চাইছে, আপোনালোকে কি ডকুমেণ্টছ লৈ কলেজলৈ যাব লাগিব সেইকেইটা ভিডিঅ' মই বনাইছোঁ। আপোনালোকে চাব যে আপোনালোকে কি ডকুমেণ্টছ লৈ আপোনালোকৰ কলেজত যাব লাগিব এডমিশ্যনৰ কাৰণে। আৰু ইয়াৰ উপৰিও বহুতৰে এটা ডাউট আছে যে এডমিশ্যনটো অনলাইন হ'ব নে অফলাইন হ'ব। সেইটো লৈ আপোনালোকক কওঁ যে আপোনালোকে প্ৰথমতে যিসকলৰ মেৰিট লিষ্টত নাম আহিছে সিহঁতৰ এডমিশ্যন অফাৰ আহিব। সেইকেইটা আপোনালোকে একচেপ্ট কৰিব লাগিব। আৰু একচেপ্ট কৰাৰ পিছত আপুনি এই এপ্লিকেশ্যনৰ প্ৰিণ্ট কপি এটা ল'ব। আৰু যিকেইটা ডকুমেণ্টছ আছে মই যিটো আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ, আপোনালোকে সেই ডকুমেণ্টছকেইটা ল'ব, প্ৰিণ্ট কপি ল'ব, লৈ আপোনালোকে কলেজত যাব লাগিব। তাৰপিছত কলেজসমূহে আপোনালোকৰ যি ডকুমেণ্টছ আছে সেইকেইটা ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনাৰ যি এডমিশ্যন হয় তেতিয়া কমপ্লিট হ'ব। সিহঁতে চোৱাৰ পিছত আপোনালোকক এনৰোল কৰিব। সেয়েহে আপোনালোকে ইয়াত একচেপ্ট কৰি লোৱাৰ পিছত আপোনালোকে ভাবি নল'ব যে আপোনাৰ এডমিশ্যনটো কনফাৰ্ম হৈ গৈছে। যেতিয়ালৈকে আপুনি কলেজত ভিজিট নকৰে বা যেতিয়ালৈকে আপুনি কলেজত নাযায়, তেতিয়ালৈকে আপোনাৰ এডমিশ্যনটো কনফাৰ্ম নহয়। আপুনি ইয়াত প্ৰথমতে কনফাৰ্ম কৰিব লাগিব আপোনাৰ ফালৰ পৰা। তাৰপিছত কলেজেও আপোনাক একচেপ্ট কৰিব লাগিব। ডকুমেণ্টছকেইটা ভেৰিফিকেশ্যন কৰাৰ পিছত সিহঁতে আপোনাৰ যি এডমিশ্যন হয় সেইটো কনফাৰ্ম কৰি দিব। এতিয়া কথা হ'ল যে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে বহুতৰে, কিন্তু যেতিয়া সিহঁতে মাই এডমিশ্যন অফাৰত যায় তেতিয়া সিহঁতে ন' অফাৰ দেখা পায় বা ইয়াত কোনো অফাৰ নাই য'ত একচেপ্ট কৰিব লাগিব। এইটো কিয় হৈছে আপোনালোকক ক'ম। তাৰ আগতে আপোনালোকক লাইভ প্ৰুফ দেখুৱাম। আপোনালোকে চাব পাৰে কেণ্ডিডেটৰ নাম সুমন দাস আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে চাব পাৰিছে যে 2502672227। আপোনালোকক লাইভ প্ৰুফ দেখুৱাম, তাৰপিছত আপোনালোকক ক'ম যে কিয় হৈছে এনেকুৱা। আপোনালোকে ইয়াত চাব পাৰে যে মেৰিট লিষ্ট চাবৰ কাৰণে মই মেৰিট লিষ্টত গুচি গ'লোঁ। যোৱাৰ পিছত ক'ত এপ্লাই কৰিছিলে, তেখেতৰ এপ্লিকেশ্যন আছিলে ৰহা কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি, বেচেলাৰ অফ আৰ্টছ। পলিটিকেল চায়েন্স এণ্ড হিষ্ট্ৰী। ইয়াতো আছে হিষ্ট্ৰী এণ্ড পলিটিকেল চায়েন্স। আচ্ছা, অ'কে। এতিয়া প্ৰথমতে আপুনি কি কৰিব লাগিব, আপোনাৰ যি ইউনিভাৰ্চিটি হয় সেইটো আপুনি চিলেক্ট কৰি দিলে। গুৱাহাটী ইউনিভাৰ্চিটি দি দিলোঁ। তাৰপিছত কলেজ নেমটো দি দিলোঁ ৰহা কলেজ, চাব পাৰিছে। তাৰপিছত আপুনি প্ৰগ্ৰাম যদি ইয়াৰ পৰা চিলেক্ট কৰিব বিচাৰে কৰিব পাৰে, নতুবা অট'মেটিকেলি ইয়াত আহি যাব। বেচেলাৰ অফ আৰ্টছ আছিলে। অ'কে, বেচেলাৰ অফ আৰ্টছ এবাৰ কনফাৰ্ম হৈ লওঁ। কি আছিলে? বেচেলাৰ অফ আৰ্টছ। বেচেলাৰ অফ আৰ্টছৰ মেৰিট লিষ্ট যদি অ'পেন কৰি চাওঁ, আপোনালোকে ইয়াত চাব পাৰে যে নন CUET 12 বেষ্ট মেৰিট লিষ্ট। ৰহা কলেজ আপোনালোকে চাব পাৰে। লাইভ আপোনালোকক দেখুৱাই আছোঁ। জেনেৰেটেড অন June 2, 2025। আপোনালোকে চাব পাৰে কিমান টাইমত দিছে, 5:18 আপোনালোকৰ যি মেৰিট লিষ্ট হয় সেইটো পাব্লিছ হৈছে। ইয়াত আপোনালোকে চাব পাৰে ডিপাৰ্টমেণ্ট ৱাইজ এন্থ্ৰপলজি আছে, তাৰপিছত আছামিছ আছে। আৰু সেই কেণ্ডিডেটজনে কোন ছাবজেক্টত এপ্লাই কৰিছিলে চাই দিছোঁ। কি আছিলে? 1 মেজৰ 1 মাইনৰ, 1 মেজৰ 1 মাইনৰ। কিহত দিছিলে? প্ৰথম দিছিলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলে পলিটিকেল চায়েন্স, ছেকেণ্ড দিছিলে হিষ্ট্ৰী। অ'কে, আপোনালোকক দেখুৱাই আছোঁ। আছামিছ আপোনালোকৰ যোনটো ডিপাৰ্টমেণ্ট হয় সেইকেইটা আপোনালোকে চাই ল'ব, বিচাৰি ল'ব ইয়াৰ পৰা। এডুকেশ্যন এনেকৈ ডিপাৰ্টমেণ্ট ৱাইজ দেখুওৱা থাকিব। কি দিয়া থাকে মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। চিৰিয়েল নম্বৰ দিয়া থাকিব, আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া থাকিব, ফৰ্ম নম্বৰ দিয়া থাকিব, তাৰপিছত নাম দিয়া থাকিব কেণ্ডিডেটজনৰ, তাৰপিছত এডমিশ্যনৰ স্কিম দিয়া থাকিব। তাৰপিছত আপোনালোকৰ প্ৰাইমেৰী ডিচিপ্লিন কি হয় সেইটো দিয়া থাকিব, যে কিহত মেজৰ ল'ব। সেইকেইটা ছাবজেক্ট ইয়াত দিয়া থাকিব। আৰু ইয়াত আছে কম্প'জিট মেৰিট স্ক'ৰ। মেৰিট স্ক'ৰ কলেজে সেইকেইটা কেলকুলেট কৰি উলিয়াইছে। মেৰিট স্ক'ৰ ইয়াত দিয়া থাকিব। আৰু এডমিশ্যন কেটেগৰী, এডমিশ্যন লোৱাৰ কেটেগৰী কি হ'ব, যে কি কাষ্টৰ হয়, যদি SC হয় SC, ST হ'লে ST। সেইটো বেচিছত সিহঁতৰ এডমিশ্যনটো হ'ব। আপোনালোকে এনেকৈ আপোনালোকৰ যি মেৰিট লিষ্ট হয় সেইটো চেক কৰিব। এতিয়া মই আপোনালোকক লাইভ দেখুৱাই আছোঁ এই কেণ্ডিডেটজনৰ যি মেৰিট লিষ্ট হয় সেইটোত নাম আহিছেনে নাই। আহিছিলে হিষ্ট্ৰীত মই এবাৰ চাই দিওঁ। ছেকেণ্ড প্ৰিফাৰেঞ্চ আছিলে হিষ্ট্ৰী।
আপোনালোকে চাব পাৰিছে হিষ্ট্ৰীত ইয়াত নাম আহিছে। তো এইটো হ'ল ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এইটো হ'ল ফৰ্ম নম্বৰ। আপোনালোকক ফৰ্ম নম্বৰটো এবাৰ চেক কৰি দেখুৱাই আছোঁ। 85577 চাই দিওঁ, হিষ্ট্ৰী আছিলে 85577 320 আপোনালোকে চাব পাৰিছে। আৰু যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো এবাৰ কনফাৰ্ম কৰি লওঁ, 2502672227 আপোনালোকে চাব পাৰিছে যে এইটোৱে হয় কেণ্ডিডেটজন। তো এই কেণ্ডিডেটজনৰ মেৰিট লিষ্টত নাম আহিছে আৰু এডমিশ্যন হ'ব। তো আপোনালোকে ইয়াত চাব পাৰিছে এই কেণ্ডিডেটজনে, মই আপোনালোকক লাইভ দেখুৱাই আছোঁ যে এই কেণ্ডিডেটজনে হয়। আৰু ইয়াত যদি আপুনি ক্লিক কৰিব মাই এডমিশ্যন অফাৰ, আপোনালোকে চাব পাৰে যে নো অফাৰ আহি আছে। আপোনালোকে চাব পাৰে স্ক্ৰীনত, অকণমান জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত চাব পাৰে নো অফাৰ আহি আছে। তো এই ক্ষেত্ৰত আপোনালোকে কি কৰিব? তো এই ক্ষেত্ৰত আপোনালোকক কওঁ, আপোনালোকে ভয় খাবলগীয়া একো নাই। আজি 2 তাৰিখ, আজি মেৰিট লিষ্ট পাব্লিছ কৰিছে আৰু মেৰিট লিষ্টসমূহ কলেজে সমৰ্থ পৰ্টেলত দিছে বা সমৰ্থ পৰ্টেললৈ প্ৰেৰণ কৰিছে। সিহঁতে আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে। এতিয়া আপোনালোকৰ যি ফৰ্ম নম্বৰ হয় আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটোক ৰেফাৰেঞ্চ হিচাপে লৈ সমৰ্থ পৰ্টেলে আপোনালোকক এডমিশ্যন অফাৰ পঠাব। তো সেইটোৰ কাৰণে অকণমান টাইম লাগিব পাৰে, আপোনালোকে ভয় খাবলগীয়া একো নাই। অহাকাইলৈ দিনটো আছে, আপোনালোকে চাই ল'ব ধুনীয়াকৈ। তো যেতিয়া আহি যায় আপোনালোকৰ অফাৰটো, মই আৰু এটা ভিডিঅ' বনাই দিম আপোনালোকৰ কাৰণে যে কেনেকৈ ছিষ্টেমেটিকেলি আপোনাৰ যি এডমিশ্যন অফাৰ হয় সেইটো আপোনালোকে একচেপ্ট কৰিব। আপোনালোকে অতি সাৱধানে এই কামটো কৰিব লাগিব। যদি আপোনালোকে ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যি এডমিশ্যন হয় সেইটো কিন্তু আপোনালোকৰ নহ'বও পাৰে। সেয়েহে আপোনালোকে খৰখেদা নকৰিব, লাহে ধীৰে আপোনালোকে বুজি তাৰপিছত আপোনালোকে এই এডমিশ্যন অফাৰটো একচেপ্ট কৰিব। আৰু যিসকলে ভাবি আছে যে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে কোনোবা এখন কলেজত সিহঁতৰ ইচ্ছা অনুযায়ী ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰে, সিহঁতে অকণমান ৱেইট কৰিব লাগিব, সিহঁতেও বুজি ল'ব লাগিব ছিষ্টেমটো। তো তাৰ কাৰণেও ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আনিম আগলৈ। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো কি কি ডকুমেণ্টছ লাগে তাৰ ভিডিঅ' মই দি দিছোঁ। আপোনালোকে ABCID কেনেকৈ লিংক কৰিব লাগে তাৰ ভিডিঅ' মই দি দিছোঁ। আপোনালোকে বেংক একাউণ্টটো ইয়াত এড কৰি দিব। তো বাকী যিখিনি ইনফৰ্মেশ্যন আছে আপোনালোকে এড কৰি দিব। তো এতিয়া কথা হ'ল যে আপুনি মাই এডমিশ্যন অফাৰটো যেতিয়া আপুনি একচেপ্ট কৰিব, একচেপ্ট কৰাৰ পিছত আপোনাৰ যি প্ৰিণ্ট কপি হয় সেইটো আপুনি লগত লৈ, আৰু লগতে আপোনালোকৰ যি প্ৰয়োজনীয় নথিপত্ৰ আছে, যিকেইটা ডকুমেণ্টছ আছে আপোনালোকৰ HSLC বা HSৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এইসমূহ আপোনালোকে লগত লৈ আপোনালোকে কলেজত যাব। আৰু বহুত কেইটামান ডকুমেণ্টছ আছে যিকেইটা আপোনালোকৰ দৰকাৰ হ'ব পাৰে। সেইকেইটা আপোনালোকে কি কৰিব, মোৰ আগৰ ভিডিঅ' দিয়া আছে যে কি কি ডকুমেণ্টছ দৰকাৰ হ'ব, সেই ভিডিঅ'টো চাই ল'ব। তাত মই ডিটেইলছত আপোনালোকৰ লগত ডিছকাছ কৰিছোঁ যে কি কি ডকুমেণ্টছ আপোনালোকে এডমিশ্যনৰ কাৰণে লগত লৈ যাব কলেজলৈ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আৰু এই ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে প্লিজ লাইক এটা কৰি দিব। আৰু আপোনালোকৰ আগন্তুক দিনত যদি এই একাডেমিক ৰিলেটেড আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হওক বা ফৰ্ম ফিল আপ হওক বা এডমিট ডাউনলোডেই হওক, স্কলাৰশ্বিপ হওক, এইসমূহৰ আপডেট পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।